নগাঁৱৰ ধিংকাণ্ড আসলে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু আমি ND24 সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ আৰু শেহতীয়াকৈ আমি যদি কওঁ ইতিমধ্যে চৰাইদেউ যিগৰাকী ভুক্তভোগী নাৰ্ছ এক নং ৰহণ পথাৰৰ যি মণ্ডিতা বৰুৱাক আমি চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ আৰু মণ্ডিতা বৰুৱাৰ এইখন বাসগৃহৰ পৰা আচলতে নগাঁও ধিঙৰ চিকিৎসালয়ত তেওঁলোক কৰ্মৰত অৱস্থাত আছিল আৰু বহাগৰ আচলতে 2 বহাগৰ দিনটোতে আচলতে যি ধিং চিকিৎসালয়ৰ উপ অধীক্ষক আচলতে যিগৰাকী ডাক্তৰ আছিল মুকুট বৰাই আচলতে এইগৰাকী নাৰ্ছক অপদস্থ কৰিছিল, শাৰীৰিকভাৱে অপদস্থ কৰিছিল, শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল, বিভিন্ন নিৰ্যাতন চলোৱা দৃশ্যসমূহ পোহৰলৈ আহিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৰাজ্যজুৰি আচলতে চিকিৎসা বিভাগৰ যি কৰ্মকৰ্তাৰ মাজত আচলতে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত মই পোনে পোনে মণ্ডিতা বৰুৱা যি পিতৃ মাতৃ তেওঁলোকৰ ওচৰলৈ আহিছোঁ আৰু মই মাতৃগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আচলতে কি ক'ব, আপোনাৰ কন্যা যিহেতু সুদূৰ নগাঁৱত কৰ্মৰত আৰু বহাগৰ 2 বহাগৰ দিনটোত আচলতে তাইৰ বিপক্ষে এটি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে আৰু এই ক্ষেত্ৰত কিন্তু জড়িত আছে চিকিৎসালয়খনৰ কৰ্মৰত উপ অধীক্ষকগৰাকী। কি ক'ব এই বিষয়টোৰ সন্দৰ্ভত? উপ অধীক্ষকগৰাকী আমাৰ ছোৱালীজনী যাতে ন্যায় দিয়ে আৰু ডক্টৰ মুকুট বৰা বিৰুদ্ধে দুখী শাস্তি কৰে যেতিয়া আচলতে ভাগি পৰিছে আচলতে মাতৃগৰাকী। মই পিতৃ ওচৰলৈ গৈছোঁ, কি ক'ব বিষয়টোৰ সন্দৰ্ভত? কি ক'ম, আজি ইমানকেইদিন হ'ল কোনো এয়া সন্ধান পোৱা নাই, সন্ধান এটা ন্যায় পোৱা নাই। সেয়ে কৈছোঁ দোষীক যিখিনি দিবলৈ বিচাৰিছে মানে শাস্তি দিব বিচাৰিছে সেইখিনি চৰকাৰে দিব লাগে। আচলতে এয়া আছিল তেওঁলোকৰ আচলতে মন্তব্য। আচলতে গ্ৰামাঞ্চলৰ অতি সহজ সৰল এটি পৰিয়াল আৰু তেওঁলোকৰ কন্যা ইতিমধ্যে নগাঁও ধিং চিকিৎসালয়ত তেওঁলোকে কৰ্মৰত হৈ আছে। আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে আমি যদি কওঁ, মই ভিডিঅ'ত এই দৃশ্যটো দেখাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে অঞ্চলবাসী 1 নং ৰহণ পথাৰ গাঁওবাসীয়ে ইতিমধ্যে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিছে আৰু মুখ্যমন্ত্ৰীৰ যি হস্তক্ষেপ দাবী জনাই ইতিমধ্যে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ যোগেদি তেওঁলোকে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে কালিৰ দিনটোত। আৰু কালিৰ দিনটোত আচলতে মুখ্যমন্ত্ৰীগৰাকী যিহেতু নেকি চৰাইদেউলৈ আহিছিল, কিন্তু এই ক্ষেত্ৰত আচলতে উক্ত অঞ্চলৰ ৰাইজে তেওঁক সাক্ষাৎ কৰিব নোৱাৰিলে আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে তেওঁলোকে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে। আৰু এটা কথা ক'ব লাগিব, আচলতে সুদূৰ চৰাইদেউ জিলাৰ পৰা ধিঙত কৰ্মৰত এইগৰাকী মহিলা স্বাস্থ্যকৰ্মীক আচলতে কেনেদৰে প্ৰভাৱশালী ধুৰন্ধৰ চিকিৎসক, গুণ্ডাৰূপী চিকিৎসক মুকুট বৰাই নিৰ্যাতন চলাইছে। ইতিমধ্যে এই দৃশ্য ইতিমধ্যে অসমৰ যি সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু সামাজিক মাধ্যমতো ভাইৰেল পৰিছে। আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, ই নিশ্চয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু এটা কথা ক'ব লাগিব যে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে ৰাজ্য স্বাস্থ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছিল, যদিও তদন্তকাৰী দলটো আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে ই আজি তাৰিখত অতি গুৰুত্বপূৰ্ণ বিষয়। যিহেতু নেকি আমি জানিব পাৰিছোঁ কালিৰ দিনটোত ধিঙৰ যি ভুক্তভোগী স্বাস্থ্যকৰ্মীগৰাকী তেওঁলোকে জবানবন্দী লৈছিল, তেওঁলোকক যি সাক্ষ্য গ্ৰহণ কৰিছিল তেতিয়া এটা কথা কৈছিল যে আপুনি যদি পাৰে মিলা মিছা কৰি লওক। এনে এটা কথা আহিছে, মুকুট বৰাই আচলতে প্ৰভাৱ খটুৱাইছে নেকি? ডক্টৰ গুণ্ডাৰূপী চিকিৎসক ডাক্তৰ মুকুট বৰাই তেওঁ প্ৰভাৱ খটুৱাই আচলতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আচলতে বিপথে পৰিচালিত কৰিব বিচাৰিছে নেকি? তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে জাঙুৰ খাই উঠিছে গাঁও অঞ্চলৰ দল সংগঠন, সাপেক্ষাতি দল সংগঠন। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যি তদন্ত ঘোষণা কৰা হৈছিল, তদন্ত ইতিমধ্যে 7টা দিন উকলি গৈছে, তাৰ পাছতো তদন্তৰ কোনো প্ৰতিচ্ছবিখন পোহৰলৈ অহা নাই। কি ক'ব আপোনালোকে? শৈশৱ যোৱা 16 তাৰিখে যিগৰাকী মহিলাই বিহুৰ দিনা নিজৰ ঘৰলৈ নাহি যোনটো আমাৰ স্বাস্থ্যৰ সেৱাৰ লগত মানৱ সমাজত তেওঁ সেৱা ধৰি আছিল, তাৰ পৰিপ্ৰেক্ষিতত আচলতে আমি যদি চাওঁ যোৱা 16 তাৰিখে যিজন ডাক্তৰে তেওঁ মহিলাগৰাকীক শাৰীৰিকভাৱে যিটো অপদস্থ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত আছে 7টা দিন আচলতে উকলি গ'ল। এই ক্ষেত্ৰত আচলতে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল মাননীয় স্বাস্থ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি জানিব পাৰিছোঁ যে যোৱাকালি আচলতে এটা তদন্ত দলে 6জনীয়া তদন্ত দলে তেওঁলোক তদন্ত কৰিছিল, কোনো সেই তদন্ত আচলতে সুখদায়কতে তদন্ত নহয়। এই ক্ষেত্ৰত আমি সাপেক্ষিতী আঞ্চলিক ছাত্ৰ সন্থাৰ বাসগৃহৰ পৰা আমি পুনৰবাৰ সাপেক্ষিতী আঞ্চলিক ছাত্ৰৰ দাবী উত্থাপন কৰিছোঁ যাতে দোষীক কঠোৰতম শাস্তি দিয়ক আৰু যিগৰাকীয়ে সেই দোষীগৰাকীক যাতে ন্যায় প্ৰদান কৰক, যাতে আৰু অনাগত দিনত যাতে কোনো ধৰণৰ মহিলাৰ লগত বা কোনো ধৰণৰ নাৰ্ছৰ লগত যাতে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত নহয়, আমি তাৰো প্ৰতি আমি কামনা কৰিছোঁ। এয়া আছিল তেওঁৰ মন্তব্য। আৰু মই যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা আছে, কি ক'ব বিষয়টোৰ সন্দৰ্ভত?
হয়, এই সন্দৰ্ভত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা যোগাইছোঁ, কিয়নো ডক্টৰ মুকুট বৰাৰ নিচিনা এজন পাশৱিক ডাক্তৰ আচলতে যি নেকি চিকিৎসা সেৱা আগবঢ়াই থকা অৱস্থাত যি তেওঁলোকে মানৱ সেৱা আগবঢ়ায়, যি বিহু বুলি আচলতে ঘৰলৈ নাহি আজি 7টা দিন উকলি গৈছে, উকলি যোৱাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ ন্যায় প্ৰদান কৰা নাই, যি আচলতে তেওঁলোকে মিলা মিছাৰ আগবঢ়াইছে, সেয়া আচলতে আমি গৰিহণা যোগাইছোঁ। কিয়নো মুকুট বৰাৰ যি আচলতে প্ৰভাৱশালী তেওঁৰ দায়িত্ব, সেই প্ৰভাৱশালী তেওঁ নিজৰ প্ৰভাৱ দেখাব বিচাৰিছে আচলতে স্বাস্থ্যকৰ্মীগৰাকীৰ ওপৰত। গতিকে আমি ৰহন বৰদানী গাঁৱত উপস্থিত আছোঁহি এটা তেওঁলোকৰ বাসগৃহত। গতিকে আমি বাসগৃহৰ পৰা আহ্বান জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে, গতিকে অতি সোনকালে তদন্তক বিচাৰ লাগে আৰু মুকুট বৰাক তদন্ত বিচাৰৰ পৰা তেওঁক দোষী সাব্যস্ত কৰি সাব্যস্ত যদি নকৰে তেতিয়া আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ পৰা কঠোৰৰ পৰা কঠোৰতম আমি আন্দোলন কৰিবলৈ আমি আহ্বান জনাম। আচলতে এই আচলতে তেওঁলোকৰ মন্তব্য এটা কথা ক'ব লাগিব, আচলতে মুকুট বৰাক আচলতে প্ৰকাৰন্ত ৰক্ষণাবেক্ষণ দিয়া হৈছে নেকি? মুকুট বৰাক আচলতে ৰক্ষণাবেক্ষণ দি যি ভুক্তভোগী নাৰ্ছগৰাকী আচলতে ভুল হৈছিল নেকি, এনে প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি তদন্তকাৰী দলটোৱে, এনে এটা কথা আহিছে। আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষ, ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব? ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী এইগৰাকী ধুৰন্ধৰ চিকিৎসক, এইগৰাকী গুণ্ডাৰূপী চিকিৎসক মুকুট বৰাৰ বিৰুদ্ধে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, কেনেদৰে তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব, আচলতে পৰৱৰ্তী সময়তে স্পষ্ট হৈ পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।